নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি এই ভিডিঅ'টোত আপোনালোকৰ বাবে শিলিখা গছৰ কিছু উপকাৰিতাৰ বিষয়ে লৈ আহিছোঁ। শিলিখা গছৰ ফলহে সাধাৰণতে ব্যৱহাৰ কৰা হয়। পূজা পাৰ্বণত আদি কৰ্মত শিলিখাৰ ফল ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদত উল্লেখ থকা মতে সকলো বেমাৰ হৰণ কৰে বাবে ইয়াৰ অন্য এটি নাম হৈছে হৰিতকী। আয়ুৰ্বেদত শিলিখা গছক অমৃত গছৰ লগতো তুলনা কৰা হয়। তাত এমিনো এচিডৰ লগতে প্ৰচুৰ পৰিমাণে আইৰণ, কেলছিয়াম, ফাইবাৰ, মেগনেছিয়াম আৰু ভিটামিন চি পোৱা যায়। এণ্টি অক্সিডেণ্ট গুণ থকা শিলিখা নিয়মীয়াকৈ খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি হয়। শিলিখাই শৰীৰৰ দূষিত তেজ পৰিষ্কাৰ কৰে। কোষ্ঠকাঠিন্যতাৰ সমস্যাৰ বাবে শিলিখা মহৌ ঔষধ। প্ৰস্ৰাৱজনিত সমস্যাত শিলিখা যদি মৌৰ ৰসৰ লগত খায় তেন্তে যথেষ্ট উপকৃত হ'ব। শিলিখাই বসন্ত ৰোগৰ প্ৰতিষেধকৰ কামো কৰে। শিলিখাই শৰীৰৰ অলাগতিয়াল বৰ্জনীয় পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। পানী লগা জ্বৰ, কাহত শিলিখা গুৰি যদি আপুনি মৌৰ ৰসৰ লগত খায় তেন্তে সোনকালে উপকৃত হ'ব। শিলিখাই মগজুৰ শক্তি বৃদ্ধি কৰাৰ লগতে স্মৰণ শক্তি বৃদ্ধি কৰাত সহায় কৰে। শিলিখাই পাকস্থলী শক্তিশালী কৰে লগতে হজম ক্ষমতাও বৃদ্ধি কৰে। এচিডিটি, পেট ফুলা, অজীৰ্ণ, আলচাৰ, বুকু জ্বলা-পোৰা আৰু পেটৰ সমস্যাত ই অতি উপকাৰী। যদি আপুনি দাঁতৰ বিষত ভুগি আছে তেন্তে শিলিখা গুৰি অলপ বিষুৱা দাঁতটোত যদি লগাই থৈ দিয়ে তেতিয়াহ'লে দাঁতৰ বিষ নোহোৱা হৈ যাব। কেঁচা শিলিখাৰ ৰস বিশেষকৈ গ্ৰহণী আৰু ডায়েৰিয়াৰ বাবেও অতি উপকাৰী। শিলিখাত থকা এণ্টিবেক্টেৰিয়েল গুণৰ বাবে ই ছালৰ সকলো সমস্যা দূৰ কৰে। শিলিখাই হৃদযন্ত্ৰ আৰু লিভাৰো সুস্থ ৰাখে। জণ্ডিছ ৰোগীৰ বাবে ই অতি উপকাৰী। এগিলাচ পানীত আপুনি এচামুচ শিলিখা গুৰি তৈয়াৰ কৰি থৈ পুৱা যদি খালী পেটতে নিয়মীয়াকৈ খায় তেতিয়াহ'লে গেষ্ট্ৰিক আলচাৰৰ পৰাও উপকাৰ পোৱা যায়। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল। পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে।